নমস্কাৰ, মই এক্সেছ বাৰ অলকা বৰুৱা। মোৰ এটা ইউটিউব চেনেল আছে, এক্সেছ বাৰ বাই অলকা বৰুৱা, এক্সেছ ফেচিলেটৰ বুলি। আপোনালোকে তাত মোৰ নামটো চাৰ্চ কৰি চাই মোৰ ভিডিঅ'বোৰ চাব পাৰে। মই এক্সেছ বাৰ ক্লাছ দি আছোঁ, ছেশ্যনো দি আছোঁ, আৰু ক্লাছ দিয়া প্ৰায়বিলাকৰ পৰা সফলতা ভিডিঅ'বিলাকত দিব পৰা নাই, কিন্তু প্ৰায়খিনিয়ে সফল হৈছোঁ। আৰু 2-3টা বেমাৰীটো পূৰা ক্লিয়াৰ। এনেকুৱা মনটো ভাল লাগি যায়, মানে এক্সেছত আহি নিজে যেন নিজে সুখী আৰু আনক সুখী কৰিবলৈ বিচাৰোঁ কাৰণে সদায় কৈ থাকোঁ যে এক্সেছ বাৰ ক্লাছ কৰিব লাগে, ছেশ্যন ল'ব লাগে, আৰু নিজে চেঞ্জ হ'ব পাৰি, নিজে যিমান পাৰি চেঞ্জ হ'ব পাৰি এক্সেছৰ টুলবোৰ লৈ। আৰু টুলবোৰ যদি নিজে এক্সেছৰ যিবিলাক টুলছ আছে সেইবোৰ নিজে ব্যৱহাৰ কৰি থাকিলে নিজে চেঞ্জ কৰিব পাৰি নিজৰ ৰিয়েলিটি, আৰু যিমান পাৰি চেঞ্জ কৰিব পাৰি। আৰু নিজে চেঞ্জ হ'লে আনে আপোনাক সুধিব যে আপুনি কেনেকৈ ইমান এনেকুৱা হৈ গ'ল, তেতিয়া আপুনি সেইখিনিক ইনস্পায়াৰ কৰিব পাৰিব যে এক্সেছ থেৰাপি লওক বা এক্সেছ ছেশ্যন লওক, নহ'লে এক্সেছ ক্লাছ কৰক। যিটো কৰিলে আপুনিও পাৰিব মোৰ নিচিনা হ'বলৈ, নিজৰ মনটো ইজ কৰি ৰাখিবলৈ, সুখী শান্তি। আৰু বেলেগত এই দোকানখন বেলেগত এইটো বিক্ৰী নাপায়, অকল এই সুখ শান্তি এই সকলোখিনি নিজৰ দোকানখনতে পোৱা যায়, যিখন এক্সেছ বাৰৰ এই আমাৰ টুলছৰ এই ক'ত পায়, এইখন এনেকৈ সুখ শান্তিৰ কিনিবলৈ ক'ত পায় বুলি ক'লে এই বজাৰখন এক্সেছতেই পোৱা যায়। আৰু সঁচাকৈ চেঞ্জ হৈ যাব পাৰি, আৰু নিজৰ ৰিয়েলিটিবিলাক চেঞ্জ কৰিবলৈ ক্লিয়াৰিং ষ্টেটমেণ্টবোৰ মাতি থাকিলে আমি চেঞ্জ কৰি ল'ব পাৰোঁ নিজক, আৰু বদলাই ল'ব পাৰোঁ। নিজে যিটো বিচাৰোঁ সেইটো ল'ব পাৰোঁ, ক্ৰিয়েট কৰিব পাৰোঁ। সকলোৱে নিজে সলনি হ'ব বিচাৰে যদি এক্সেছ নিজৰ কৰি লওক, যে এক্সেছক মই ল'ব পাৰোঁ বা এক্সেছত মই আহিব পাৰোঁ। আহিব লাগিলেও আমাক কণ্টেক্ট কৰিব, যে আপুনি বেলেগক চেঞ্জ কৰিব নোৱাৰে, প্ৰথমতে নিজে চেঞ্জ হ'ব পাৰিব। আৰু নিজক যেতিয়া চেঞ্জ কৰিব তেতিয়া আপুনি আপোনাৰ যিখিনি লগত আছে, আপোনাৰ হেৰিত আছে, সেইখিনি আপুনি লাহে লাহে সিহঁতে যদি বিচাৰে আপুনি সিহঁতকো চেঞ্জ কৰি দিব পাৰিব। সকলোৱে জানে যে এক্সেছত ইজ আছে, ইজ, জয় এণ্ড গ্ল'ৰি, এইকেইটা এক্সেছত আছে মূল টুলছ এক্সেছৰ। যে এক্সেছ কৰিলে সেই 3টা সঁচাকৈ পায়, যে আমি সুখী হৈ থাকিব পাৰোঁ, সহজ হৈ যাব পাৰোঁ, আৰু আপুনি জিলিকি থাকিব পাৰে। গতিকে নিজৰটো ক্ৰিয়েট কৰিবলৈ আপুনি এক্সেছত আহক। আৰু এক্সেছ যিবিলাকে বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, বহুতো আছে ফেচিলেটৰ, মই তাৰে ভিতৰতে এজন। যে সকলোৱে মোৰ তাতেই ক্লাছ কৰিব এইটোও নহয়, আৰু যিসকলে বিচাৰে মোৰ তাত ক্লাছ, মোক কণ্টেক্ট কৰিব, নিজে সলনি হ'ব পাৰিব, নিজৰ পৰিয়ালটো চেঞ্জ হৈ থাকিব পাৰিব, নিজৰ পৰিয়ালটোৰ যিখিনি বেয়া আছে সেইখিনি আপুনি চেঞ্জ কৰি পেলাব পাৰিব। বাহিৰত যিবিলাক ডিজিজ হৈ আছে সেইখিনি আপুনি চেঞ্জ কৰিব নোৱাৰে, কিন্তু আপোনাৰ ভিতৰত যিখিনি হৈ আছে আপোনাৰ পৰিয়ালৰ ভিতৰত, সেইখিনি আপুনি অতি সহজেই এক্সেছৰ টুলবোৰ ব্যৱহাৰ কৰি চেঞ্জ কৰিব পাৰিব। এইটো নিজেই পাইছোঁ, যে নিজে কৰি আছোঁ। বাহিৰত কি হৈ আছে এইটো আমি নালাগে, প্ৰথমতে আমি নিজক চেঞ্জ কৰি ল'ব লাগিব। নিজৰ ৰিয়েলিটিটো যেতিয়া সলনি কৰিব পাৰোঁ আমি এক্সেছৰ জৰিয়তে, তেতিয়া আমি বেলেগৰটো সিহঁতকো আমি হেল্প কৰি দিব পাৰোঁ, যে এক্সেছত আহক, তেতিয়া আমি সকলোৱে এক্সেছৰ জৰিয়তে আমি সলনি কৰি দিম যিমানখিনি পাৰোঁ, যদি বিচাৰে। নিবিচাৰিলে কিন্তু নহয়। গতিকে সকলোৱে লাইফ চেঞ্জ কৰিবলৈ হ'লে, নিজৰ লাইফটো চেঞ্জ কৰিবলৈ যদি বিচাৰে, তেতিয়াহ'লে এক্সেছক নিজৰ কৰি লওক। এক্সেছক নিজৰ কৰি ল'বলৈ হ'লে আমাৰ ওচৰলৈ আহক, আৰু নিজৰ চইচটো আপুনি সলনি কৰি পেলাওক। তেতিয়া আপুনি এক্সেছৰ জৰিয়তে গোটেই লাইফটো জয় এণ্ড ইজ, গোটেই লাইফটো সেনেকৈ কটাব পাৰিব। আৰু আমি
আকৌ নিজে যদি সলনি নহওঁ আনক কেনেকৈ সলনি কৰিম। গতিকে নিজে সলনি হ'বলৈ হ'লে এক্সেছ ল'ব লাগিব। যেনেকৈ আমাক সৰুতে মা দেউতাৰ লগত আমি যেনেকৈ সৰুৰ পৰা সকলো কথা শিকি আহিছোঁ, কিছুমান আমাৰ আচলতে যিবিলাক আমি সুপ্ত হৈ থাকে, লুকাই থাকে, সেইবিলাক কেতিয়াও আমাৰ হেৰি নহয়। গতিকে সেইখিনি যদি আমি কৰিব বিচাৰোঁ, এইটো আমাৰ যদি নিজৰ যিখিনি আমাৰ সুপ্ত অৱস্থাত থাকে সেইখিনি আমি যদি হঠাতে সজাগ কৰিব লাগে, তেতিয়াহ'লে আমি ডাঙৰ বৃক্ষ হ'বলৈ। গতিকে এক্সেছৰ যিবিলাক টুলছ আছে, ক্লাছটো কৰিলেহে বুজি পাব। ছেশ্যনটো কৰিলে আপুনি লাহে লাহে সলনি হ'ব, কিন্তু তাৰ ভিতৰত কি আছে এইটো বুজিবলৈ হ'লে আপুনি ক্লাছ কৰিব লাগিব। আৰু ক্লাছবিলাক কৰিলে আপোনাৰ ক্লাছ কৰাৰ দিনাখনেই সকলো বাধা আঁতৰি যাব। যিখিনি আপোনাৰ ব্লক কৰি থৈ দিয়ে, ব্লক হৈ আছে জন্মতে, সেইখিনি সকলো আঁতৰি যাব। আৰু যেনেকৈ আমি মা দেউতাক গুৰু হিচাপে মানো, ঠিক তেনেকৈ এক্সেছৰ যদি গোটেই যিখিনিয়ে মানে যি দুজনে আমাৰ মাজত এক্সেছটো আমাৰ ইয়ালৈ আনি দিলে, আৰু আমাৰ গুৰুসকলকো আমি নমন কৰোঁ। গতিকে তেওঁসকলৰ জৰিয়তে আজি বহুত ডাঙৰ যিবিলাক নিশিকিবলগীয়া কথা, বহুত কথাই শিকিব পাৰিলোঁ। এক্সেছৰ ফাউণ্ডেশ্যন ক্লাছলৈ বুলি গ'লোঁ। গতিকে সকলোৱে যদি সঁচাকৈ সলনি হ'ব বিচাৰে, জীৱনটো যদি চেঞ্জ কৰিবলৈ বিচাৰে, নিজক যদি সলনি কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এক্সেছৰ টুলবোৰ ল'বলৈ হ'লে কণ্টেক্ট কৰিব। মই এক্সেছ ফেচিলেটৰ অলকা বৰুৱা। আৰু মই সঁচাকৈ মা দেউতাৰ নিচিনা, এতিয়াতো মা দেউতা নাই, ঢুকাল, এক্সেছৰ টুলখিনিক একদম ইমান ধুনীয়াকৈ লৈছোঁ যে মা দেউতাই যেনেকৈ সৰুতে শিকাইছিলে আমাক, ঠিক তেনেকৈ ইয়াৰ নিয়মখিনি যেতিয়া আপুনি লৈ যাব, তেতিয়া লগত ৰাখিব বা নিজক প্ৰয়োগ কৰি চলাই ৰাখিব, আপুনি সঁচাকৈ সকলো কামৰ বাধা আপোনাৰ দূৰতে আঁতৰি যাব আৰু আপুনি সুখ অনুভৱ কৰিব। আৰু যিটো সুখ নেকি কেতিয়াও আপুনি ঘটিব নোৱাৰে। কিন্তু এক্সেছত আহিলে সেই সুখটো, যিটো মা দেউতাৰ লগত সৰুতে খেলি ফুৰা সুখটো, সেই সুখটো যেন মনটোত সদায় থাকিব, সদায় একদম নমৰালৈ থাকিব। আপোনালোকে একদম ডাঙৰ যেন স্বধৰ্ম লোৱাৰ নিচিনা লাগিব যে মই এক্সেছ কৰি আছোঁ কাৰণে মোৰ এনেকুৱা হৈ গৈছে নেকি, সকলো কাম সহজ হৈ পৰে। গতিকে আপোনালোকে এক্সেছটো নিজৰ কৰি লওক, এক্সেছ কনচিয়াছনেছ নিজৰ কৰি লওক। যে এই যেতিয়া মানুহ কনচিয়াছ হৈ যায়, তেতিয়া এই কনচিয়াছটো ক'ৰ পৰা আহিব, এই এক্সেছৰ ক্লাছটোৰ পৰা আহিব। আমি যিবিলাক শিকাই নাই এতিয়ালৈ, এতিয়া আমি বাৰু আগতেই শিকিব লাগিছিল। এতিয়া ভাবিছোঁ ক্লাছটো কৰি যে আমি যদি আজি 20 বছৰ আগত এক্সেছৰ ক্লাছটো পালোঁহেঁতেন, তেতিয়া কিজানি আৰু বহুত চেঞ্জ কৰি পেলাব পাৰিলোঁ হয়। গতিকে সকলোৱে এক্সেছলৈ আহক, অন্ততঃ নিজে চেঞ্জ হোৱাৰ, নিজৰ জৰিয়তে লাইফটো ধুনীয়াকৈ সুন্দৰ কৰি সজোৱাৰ লগতে পৰিয়ালটোকো সুন্দৰ কৰি ৰাখিব পাৰিব আপোনালোকে। তাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। আৰু মই যিখিনিক মানে মোৰ এক্সেছৰ জৰিয়তে, সিদিনা এজনী ছোৱালীক দিলোঁ, অকণমানি ছোৱালী, এই মানে 8-10 বছৰ হৈছে, পূৰা এলাৰ্জি হৈ গোটেই ওঁঠটো মানে ডাঙৰ, ইমানৰ পৰা ইমান ডাঙৰ হৈ গৈছিলে। আৰু পিছৰ দিনা, প্ৰথম দিনা মই বডি প্ৰচেছো অকণমান দিলোঁ, থেৰাপিও দিলোঁ। 2টা বডি প্ৰচেছত কমপ্লিট ভাল হৈ গ'ল। এলাৰ্জি টাইপ হৈছিলে চাগে, গতিকে ঔষধ নোখোৱাকৈ মানে ভাল হৈ গ'ল। এইটো এটা ভাল লাগে। গতিকে মই আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ। যিবিলাকে এক্সেছৰ ছেশ্যন ল'ম বুলি ভাবিছে, মোৰ লগত যোগাযোগ কৰিব। মই অলকা বৰুৱা। আৰু যদি এনেকৈ ক্ৰিষ্টেলবোৰ লাগে, এই চাইট্ৰিন মানিৰ কাৰণে,
তাৰপিছত পাইৰাইট আছে আৰু ধনযোগ ব্ৰেচলেট এইডাল আছে এনেকুৱা। এইডাল হ'ল এমেথিছ আৰু ক্লিয়াৰ কোৱাৰ্টছ আছে। এইডাল হ'ল আপোনাৰ লাভ মানে যিবিলাক আপোনালোকৰ সম্বন্ধ ৰোজ কোৱাৰ্টছ এই সম্বন্ধটো ধৰি ৰাখে। এইডাল হ'ল আপোনাৰ নিগেটিভিটি গোটেইখিনি আপোনাৰ নজৰ দুখ আঁতৰাব। গতিকে নমস্কাৰ, মই নেক্সট ভিডিঅ' বনাম আকৌ। আজিৰ কাৰণে সকলোলৈ নমস্কাৰ, যোগাযোগ কৰিব, মই সদায় আছোঁ। মাৰ যাবলৈ হ'ল এতিয়া। বেছি দিন হোৱা নাই নহয়, এইটো খুলি দিয়া। এমাহো হোৱা নাই নেকি? নাই হোৱা, এমাহ হোৱা নাই। মই যোৱাবাৰ আহোঁতে হেৰি হোৱা নাই। এটা ব্যৱসায় খুলিলে ধৰি লওক প্ৰথমতে কম ৰেটত দি দিয়ে, তাৰপিছত পূৰা দবাই দিয়ে। মাৰ গ'ল। এইখন গেটেৰে সোমাইছিলোঁ, আকৌ এইখন গেটেৰে ওলালোঁ। সেইটোহে ক'ব নোৱাৰিম কেলি আছে। ফোন মাৰক, আপুনি ফটো হেৰি কৰাটো বাদ দিয়ক আৰু। ৰ'ব, এইটো লাষ্ট হেৰি কৰি দিওঁ আৰু।